হেল্ল' ষ্টুডেণ্টছ, মই মধুমিতা আৰু আমি পঢ়ি আছিলোঁ মেথছৰ একদম বেছিক টু এডভান্স লেভেললৈকে সকলোবোৰ অংক অতি সহজকৈ। চ' আমি লাষ্ট ক্লাছত আমি কি শিকিলোঁ? ভগ্নাংশ বা ফ্ৰেকশ্যনৰ কি শিকিলোঁ? যোগ শিকিলোঁ, হয়নে? এডিশ্যন অফ ফ্ৰেকশ্যন শিকিলোঁ। চ' আজি কি শিকিম? আজি অভিয়াছলি আমি কি শিকিম? বিয়োগ শিকিম। চ' ফ্ৰেকশ্যন অফ কি আছিলে? ছাবট্ৰেকশ্যন, ঠিক আছে? ছাবট্ৰেকশ্যন অফ ফ্ৰেকশ্যন শিকিম, লগতে কি আমি অসমীয়াত কি বুলি কওঁ? ভগ্নাংশৰ বিয়োগ বুলি কওঁ, হয়নে? ভগ্নাংশৰ বিয়োগ শিকিম। চ' এক্সাম্পল এটা লৈ লৈছোঁ, চোৱা এইফালে। চ' এক্সাম্পল লৈছোঁ 3/2 minus 1/2, একদম বহুত ইজি আৰু ইয়াতকৈ ইজি অংক নাই, হয়নে? চ' আমি কি লৈছোঁ? 3/2 আৰু 1/2 এটা এক্সাম্পল লৈ লৈছোঁ, যাক আমি কি কৰিম? বিয়োগ কৰিম, মানে মাইনাছ কৰিম। চ' মই তোমালোকক কি কৈছিলোঁ যে তলত যদি সেম নাম্বাৰ থাকে, হয়নে? এইটো কি আছিলে? হৰ, ডিনমিনেটৰ আছিলে। চ' হৰ বা ডিনমিনেটৰটো যদি কি হয়? সেম হয়, তেনেহ'লে আমি কি কৰিব পাৰোঁ? ডাইৰেক্ট প্লাছ বা মাইনাছ কৰিব পাৰোঁ। চ' কি হ'ব? এতিয়া এই 2টো কি হৈ যাব? আমি কমন লৈ ল'ম, তাৰপিছতে কি হ'ব? 3 - 1 কৰি দিম। চ' এনচাৰ আমাৰ কি ওলাই যাব? 3 পৰা 1 গুচি গ'লে কিমান থাকিব? 2 থাকিব। চ' 2/2 হৈ যাব আমাৰ এনচাৰ। কিন্তু আমি এইটোক কি কৰিব পাৰোঁ? কটাকটি কৰি কি কৰিব পাৰোঁ? লঘিষ্ঠ আকাৰলৈ নিব পাৰোঁ, হয়নে? চ' 2 1 যা কি হৈ যাব? 2। আল্টিমেটলি এনচাৰ আমাৰ কিমান ওলাই যাব? 1 ওলাই যাব। আমাৰ এনচাৰটো কিমান হ'ব? 1। ক্লিয়াৰ? চ' এইটো আছিলে একদম চিম্পল এটা এক্সাম্পল। চ' আৰু এটা এক্সাম্পল লওঁ। আৰু এটা এক্সাম্পল লৈছোঁ, চোৱা কি ল'ম আমি? আৰু এটা লৈছোঁ 7/5 লৈছোঁ, ঠিক আছে? 7/5 লৈছোঁ মাইনাছ 3/5 লৈছোঁ, অ'কে? কিমান ল'লোঁ? 3/5 ল'লোঁ। আৰু এটা নাম্বাৰ লৈছোঁ, চোৱা আৰু এটা লৈছোঁ যে 1/5। কিমান ল'লোঁ? 1/5, অ'কে? চ' এই তিনিটাতে কি আছে? মাইনাছ মাইনাছ দিয়া আছে, হয়নে? চ' আমি এতিয়া কি কৰিম? এতিয়া আমাৰ কাম কি? আমি জানো যে ডিনমিনেটৰ বা হৰটো সেম হয়। চ' আমি কি কৰিম? 5টো কি কৰিম? কমন ল'ম। তাৰপিছতে কি কৰিম? ওপৰত যেটা নাম্বাৰ আছে এটা বহাই যাম, ঠিক আছে? তো 7 - 3 - 1, ঠিক আছে? এনেকে পালো। এইবাৰ আমাৰ কাম কি? এইবাৰ আমাৰ কাম হ'ল প্ৰথমতে এই ডাঙৰ নাম্বাৰটো যিটো আছে এইটোৰ পৰা সেকেন্ডটো মাইনাছ কৰি ল'ম, যিটো ওলাব তাৰপিছতে সেইটোৰ পৰা কি কৰিম? এই 1টো মাইনাছ কৰিম, ঠিক আছে? অ'কে। চ' কি হ'ব? তলত 5 দিম, দেন 7ৰ পৰা 3 গ'লে থাকিব 4, তো 4 লিখিম ইয়াতে, -1 দিম। চ' 4ৰ পৰা 1 গ'লে থাকিব কিমান? 4ৰ পৰা 1 গ'লে থাকিব 3। চ' 3/5 হৈ যাব আমাৰ এনচাৰটো, উত্তৰটো, ঠিক আছে? 3 কিমান হ'ব? 5 হ'ব উত্তৰ। অ'কে। চ' এইটোৱে আছিলে আমাৰ, যিটো আমি ডিনমিনেটৰ বা হৰ যদি সেম থাকে তেনেকুৱা প্ৰচেছত কৰিম। এইবাৰ আমি কৰিম ব'লা ডিনমিনেটৰ যদি সেম নাথাকে, ঠিক আছে? ডিফাৰেণ্ট থাকে, হয়নে? কি কৈছিলোঁ মই? ডিফাৰেণ্ট থাকিলে কি হয়? প্ৰব্লেমছ আহে। সেম থাকিলে প্ৰব্লেম নাহে। চ' ডিফাৰেণ্ট থাকিলে প্ৰব্লেম আমি সলভ কৰিবই লাগিব ডিফাৰেণ্ট হ'বলৈ গ'লে। চ' অ'কে। চ' এইবাৰ আমি কি কৰিম? ডিফাৰেণ্ট থকাটো কৰিম। চ' কি কৰিম? ধৰি লোৱা দিয়া আছে 2/3। কিমান দিয়া আছে? 2/3 দিয়া আছে। এইবাৰ 2/3 নহয়, ধৰি লোৱা তোমাৰ 7/3 আছে, অ'কে? 7/3 আছে। দেন আছে কি? আছে 1/2 আছে। কিমান আছে? 1/2, ঠিক আছে? এইবাৰ আমাক কি কৰিব কৈছে? আমাক কৈছে যে মাইনাছ কৰা বুলি কৈছে, বিয়োগ কৰা বুলি কৈছে। চ' আমি কি গম পালো যে হৰটো কি হয়? বেলেগ বেলেগ, ডিনমিনেটৰ বেলেগ বেলেগ। চ' আমি কি কৰিব লাগিব? দুটাক সেম কৰিব লাগিব। তাৰ মানে কি ল'ব লাগিব? লসাগু বা এলচিএম ল'ব লাগিব। তাৰ মানে 3,2ৰ আমি কি ল'ব লাগিব? এলচিএম। তো 3 আৰু 2ৰ এলচিএম ল'লে কি হ'ব? প্ৰথমে 3টো কৰি চোৱা। 3 1 যা 3, 2 2 2 জেগাতে থাকিব। দেন 2 1 যা কি হৈ যাব? 2 হৈ যাব। তাৰ মানে কিমান পালো আমি এনসাৰ? 3 × 2। 3 × 2 মানে 3 দুগুণ কিমান হৈ যাব? 6। 6 হৈ যাব আমাৰ ইয়াৰ এলচিএম বা লসাগু, হয় না? এনসাৰ হৈ যাব 6। তাৰ মানে আমি কি কৰিম এবাৰ? এবাৰ আমাৰ কি কাম কি যে 3টোক আমি 6 বনোৱা, মানে 3টো বাদ দিলে থাকি যাব কি? 2। সো আমি 2 দিব লাগিব। সো 7/3 লগত আমি কি কৰিম? মাল্টিপ্লাই 2 মাল্টিপ্লাই কৰিম, হয়নে? 2 কৰিম। আৰু এফালে 1/2 টোৰ লগত কি কৰিম? 1/2 টোৰ লগত কৰিম কি? 2টো বাদ দিলে থাকিব কিমান? 3। সো আমি 2টোৰ লগত কি কৰিম? 3 মাল্টিপ্লাই কৰিম। তাৰ মানে কি হ'ব? 3 2 যা হৈ যাব 6, 7 2 যা হৈ যাব 14, মাইনাছ 3 2 যা হৈ যাব 6, 3 1 যা হৈ যাব 3। এবাৰ সেম হল নে হৰগিটা?
হল ডিনোমিনেটৰ কিটা সেম হল তাৰ মানে 6 টো কি হৈ যাব কমন আহি যাব 14 টো ওপৰত বহিব -3 হৈ যাব সো 14 ৰ পৰা 3 গলে কিমান থাকিব 14 ৰ পৰা 3 গলে থাকিব আমাৰ 11 হয়নে থাকিব কিমান 11 থাকিব কাৰণ 4 পৰা 3 গলে 1 সো আমাৰ কি হৈ যাব आंसर টো 11/6 তো এটোই হ'ব আমাৰ ঠিক আছে এটোই হ'ব आंसर হবনে ওকে 11/6 ক্লিয়াৰ আৰু এটা ডাঙৰ নাম্বাৰ লৈ লৈছো চোৱা 5/13 minus 3/7 কিমান দিয়া আছে 5/13 minus 3/7 দিয়া আছে এতিয়া এটু কৰিব লাগে ঠিক আছে এটু কৰিম এতিয়া চোৱা কি হ'ব 13 আৰু আমি কি লম 7 ৰ কি কৰিম এলসিএম উলিয়াম হয়নে 13 আৰু 7 ৰ কি কৰিম এলসিএম উলিয়াম বা লসাগু উলিয়াম তো 13 ৰ তো 13 1 13 এ হ'ব 13 1 13 7 ৰ 7 1 7 হ'ব হয়নে হাতে গুনে হাত হ'ব তাৰ মানে কিমান পাল 13 ইনটু কিমান হ'ব 7 তো হাত ৰং কিমান হয় 91 হয় নে 91 হয় তো হাত ৰং কিমান পালো আমি 91 3 হাতে নে কৈছে 2 হাত না 91 পালো 91 পালো তাৰ মানে আমাৰ লসাগু বা এলসিএম কিমান 91 তাৰ মানে আমি 91 বনাব লাগিব সো 5/13 লিখিম এফালে লিখি পিনে কিমান হ'ব 13 ৰ লগত কিমান মাল্টিপ্লাই কৰিম 7 সো ইয়াটো 7 ইয়াটো 7 মাইনাস দিলু 3/7 লিখিলু এবাৰ 7 ৰ লগত কিমান মাল্টিপ্লাই কৰিম 13 সো এফালে 13 লিখিলু দেন তলত আমি গম পালো 91 হ'ব বুলি 5 7 গুণ কিমান হ'ব 35 মানে 35 হ'ব এফালেও 91 হ'ব আৰু এফালে 3 তেৰং কিমান হ'ব 39 হ'ব হবনে 3 13 যা 39 দেন এটা কি হ'ব এটা মাইনাস হ'ব এতিয়া এটা খেল চোৱা এফালে 91 দিলু 35 দিলু -39 এতিয়া চোৱাচোন এতিয়া এটো নাম্বাৰ কি হয় হৰু হৈ গল এটো কি হৈছে ডাঙৰ হৈ গল হৰুটো বা ডাঙৰটো বিয়োগ কৰিব পাৰিম জানো নোৱাৰো ডাঙৰটো পাই হৰুটো বিয়োগ কৰিব লাগিব কিন্তু ইয়াত কি হ'ব মই আমি আগতে শিকি আহিছিলো প্লাসে মাইনাসে কি হয় মাইনাস হয় আৰু ডাঙৰ সংখ্যাটোৰ আগত যেটো সাইন থাকে সেই সাইনটোৱে বহে মই আগতো কৈ আহিছিলো হয় নে তাৰ মানে কি হ'ব এতিয়া এটোৰ পৰা যদি আমি 39 ৰ পৰা যদি 35 মাইনাস কৰো আমাৰ কিমান ওলাব 4 ওলাব হয় নে 9 ৰ পৰা 5 গলে থাকিব কিমান 4 তো 4 যে ওলাব হে 4 টোৰ আগত কিন্তু মাইনাস আহিব নেগেটিভ সাইনটো আহিব বুঝবলা মানে বিয়োগ 4 হ'ব মানে आंसरটো কিমান হ'ব -4/91 হ'ব आंसरটো পজিটিভ নাহিব কি আহিব -4 কিহৰ কাৰণে আহিলে কাৰণ 39 টো কি হয় 35 তকে ডাঙৰ সো কি হ'ব ইয়াতে -4/91 হ'ব ইয়াৰ आंसर ঠিক আছে যদি 39 টো এফালে থাকিলেতেন 35 টো এফালে থাকিলেতেন তেনেহলে আমি পজিটিভত পালো হেতেন आंसरটো ঠিক আছে ধনাত্মকত পালো হেতেন 4/91 হলতেন কিন্তু ইয়াত যেহেতু ডাঙৰ সংখ্যাটো বিসফালে আছে আৰু তাৰ আগত মাইনাস চিন আছে সেই কাৰণে আমাৰ কি হৈছে সাইনটো মাইনাস চিন আহিছে ঠিক আছে সো এনেকে কৰি আমি কি কৰিব লাগিব সাবট্ৰেকশনৰ ফ্ৰেকশন খিনি কৰিব লাগিব বা ভগ্নাংকৰ বিয়োগবোৰ আমি কৰিব লাগিব ঠিক আছে ওকে